নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল গৰাজন হত্যাকাণ্ডৰ এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ অনুপম সূত্ৰধৰে হত্যা কৰিছিল প্ৰাক্তন প্ৰেমিকাৰ পৰিয়ালৰ তিনিজন লোকক গুণধৰ চৰকাৰ সৰোজনী চৰকাৰ আৰু জয়াস্মিতা চৰকাৰক ৰহস্যজনকভাৱে প্ৰাক্তন প্ৰেমিকাৰ ঘৰতে উদ্ধাৰ হোৱা প্ৰেমিক অনুপম সূত্ৰধৰক অমল চৰকাৰে কৰিছিল হত্যা উল্লেখ্য যে অনুপম সূত্ৰধৰে গুণধৰ চৰকাৰ সৰোজনী চৰকাৰ আৰু জয়াস্মিতা চৰকাৰৰ হত্যাকাণ্ড সংঘটিত কৰাৰ প্ৰত্যক্ষ কৰি অনুপম সূত্ৰধৰক হত্যা কৰে গুণধৰ চৰকাৰৰ ভতিজা অমল চৰকাৰ ওৰফে বাবুলে অমল চৰকাৰ ওৰফে বাবুলে হত্যা কৰিছিল অনুপম চৰকাৰক বিবাহৰ কিছুদিন পূৰ্বে জয়াস্মিতাৰ পিতৃ আৰু মাতৃৰ মৃতদেহ উদ্ধাৰ হৈছিল তেওঁলোকৰ এটা ৰিলেশ্যন আছিল আৰু সেই ৰিলেশ্যনটো বিভিন্ন কাৰণত ব্ৰেকআপ হোৱাৰ পিছত তেওঁলোকৰ মাজত এফআইআৰ কেছ দিও হয় আৰু সদৰ থানাতো কেছ চলি আছিলে 23 চনত তেওঁলোকৰ কেছ এফআইআৰ দিয়া হৈছে আৰু তাৰপিছত এই বছৰ জুন মাহত তেখেতৰ বিবাহ ঠিক হৈছিলে বিবাহ ঠিক হোৱাৰ পিছৰে পৰা অনুপম চৰকাৰে বিভিন্ন ধৰণৰ ভীতিগ্ৰস্ত কৰি আছিলে তেখেতক আৰু তেখেতৰ হ'বলগীয়া স্বামীৰ ঘৰত গৈও দাবী ধমকি দিয়া আমাৰ তথ্য আছে ভিডিঅ' ফুটেজ আছে যে ছোৱালীজনীৰ লগত বিয়া হ'ব নালাগে আৰু ঠিক তেনেকৈ যোনদিনাখন হত্যা হৈছে সেইদিনাখনো তেওঁ ছুটীত যোৱা কথা আছিলে ঘৰত থকাৰ কথা আছিলে কিন্তু পিছদিনাখন তেওঁৰ ছুটী গ্ৰাণ্ট নোহোৱাৰ কাৰণে তেওঁ থাকিবলগীয়া হ'ল কাৰণে তেওঁ ৰক্ষা পৰে আৰু এই যে কথাখিনি তেওঁ যে আক্ৰোশমূলক এটা মনোভাৱ লৈ আছিলে এইখিনি বিভিন্নজনৰ ব্যক্তিৰ আগত ল'ৰাজনক তেওঁ প্ৰকাশো কৰিছে আৰু যিজন তেওঁ হ'বলগীয়া স্বামী তেওঁকো তেওঁ নিজে অনুপম সূত্ৰধৰে ঘৰত গৈ দাবী ধমকি দিয়াৰ ভিডিঅ' ফুটেজ আছে বেলেগৰ কথা কৈছে নেকি এইখিনি গোটেইখিনি তথ্য আৰু বেলেগ কোনো অমল চৰকাৰ কি হয় অমল চৰকাৰ গুণধৰ চৰকাৰ পৰিয়ালৰ হয় তেওঁলোকৰ একে পৰিয়ালৰ তেওঁ খুৰা গুণধৰ চৰকাৰ খুৰা মানে অনুপম সূত্ৰধৰে গুণধৰ সূত্ৰধৰ পৰিয়াল নাই আপুনি আকৌ অনুপম সূত্ৰধৰে হত্যা কৰিলে জয়াস্মিতা সুৰাজনী আৰু গুণধৰ এই সুৰাধনী চৰকাৰক হত্যা কৰি থকা সময়তে এখেতে প্ৰত্যেকবাৰ চিঞৰ বাখৰ নাপায় দৌৰি যায় দেখে তেতিয়া তেওঁ ৰখাবলৈ চেষ্টা কৰে পিছফালৰ পৰা ধৰে আৰু তাৰপিছতে তেওঁলোকৰ মাজত হেৰি হয় কাপোৰ হয় আৰু তেওঁ ভৰিত আঘাত পাইছিল তাৰ এটা ঘাপ আছে তেওঁৰ ভৰিটো আৰু তাৰপিছতে তেওঁ হত্যা কৰে আৰু তাৰপিছত তেওঁৰ যিখিনি এভিডেঞ্চ থাকে চোলা পঢ়োৱা বা যিটো আপোনাৰ গেঞ্জি তেজ লাগিছিলে সেইখিনি তেওঁ জ্বলাইও দিছে আৰু প্লাছ ওচৰৰ পুখুৰীতে হাত চাত দি তেওঁ চাফা হৈছে আৰু আমাক কথাটো তেওঁ নিজে আজি আমাক গোটেইখিনি অৱগত নগৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ।